নমস্কাৰ সকলোকে বিএলচিপনা অসমৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। এটা সাংঘাতিক ধৰণৰ আচৰিত ঘটনা এইকেইদিনত ঘটি আছে। আপোনালোকে গম পাইছে যে শংকৰজ্যোতি বৰুৱা এগেইনষ্টত হৈ থকা কুটিল ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ মূল নায়ক কোন ইতিমধ্যে ৰাইজে গম পাইছে। আৰু এই চেপাত পৰি পেলাই তাৰে SP হওক বা তাৰে DC হওক বা তাৰে আনুষংগিক নেতা পালি নেতাবিলাক সেই বিষয়ৰ লগত মানে ইন্ধন যোগাই থকা প্ৰত্যেকজন ব্যক্তি ইতিমধ্যে ৰাইজৰ ৰুখত পৰিবলৈ গৈ আছে। আৰু ইয়াৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ যে তনু চাহীৰ এগেইনষ্টত অসমৰ বিভিন্ন প্ৰান্তত AJYCPয়ে হওক বা বিভিন্ন দল সংগঠনে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। সচেতন মহলে এজাহাৰ দাখিল কৰিছে। তনু চাহীক কেতিয়াও কোনো কাৰণত এৰি দিব নালাগে, এইটো কথা আমাৰ স্পষ্ট আৰু এইটো কথা আমাৰ জল পট। এতিয়া কথাটো আমি বেলেগ এটা দিশলৈ আহোঁ। ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে যে শৰাইঘাটৰ সেই যুদ্ধৰ কাহিনীৰ পৰা এতিয়ালৈকে যদি আপুনি ভালদৰে চায়, অসমখনত যিকোনো প্ৰকাৰে নিঃশেষ কৰাৰ এচাম ব্যক্তি আছে। তেওঁলোকৰ উপাধিটো শ্ৰী বা ডক্টৰৰ সন্মুখত আমি লিখিব পাওঁ বদন। এতিয়া বদন শব্দটো ব্যৱহাৰ কৰি বদন মিণ্টু শইকীয়াৰ কথা আমি ক'বলৈ গৈ আছোঁ যে বদন মিণ্টু শইকীয়া হ'ল এজন ব্যক্তি, যিজন ব্যক্তিয়ে BN পেট্ৰল পাম্পত থাকি তেওঁ বহিৰাগত ব্যক্তিৰ নাচুৰ বান্দা চাবিৰ কাপ পুতলা হৈ তেওঁ কি কৈছে, অসমীয়া জাতিটোক তললৈ নিঃশেষ কৰাৰ পৰিকল্পনাত আগভাগ লৈছে। আচৰিত কথা এনেকুৱা ধৰণৰ, মানুহে অলপমান মিছা ক'ব লাগে, মিছা এনেকৈও ক'ব লাগে যাতে মিছা কওঁতে মানুহজনে যাক আপুনি মিছাখিনি ক'ব, য'ত আপুনি এষ্টাব্লিছ কৰিব এটলিষ্ট মানুহখিনিয়ে মানে কনফিউজত থাকে সঁচা নাই মিছা। যোৱাকালি আমি এটা প্ৰেছ মিট দেখিলোঁ, যিটো প্ৰেছ মিটত সাংঘাতিক ধৰণৰ এটা ব্লাইণ্ডাৰ, এটা হিমালয়ান ব্লাইণ্ডাৰ গৈছে যে য'ত কেতিয়াও কোনো কাৰণত এজন পগলা মানুহৰ কথাখিনিক মানে 1 ছেকেণ্ডৰ কাৰণে সত্য বুলি ভাবিবলৈ মানে সাহস নহয়। আমি দেখিছোঁ এটা BN সিং পেট্ৰল পাম্পৰ 3জন কৰ্মচাৰী, তাৰ মাজতে সোমাই আছে 9 ৰূপী বদন, অসমৰ বদন মিণ্টু শইকীয়া। তেখেতে প্ৰেছ মিট সম্বোধন কৰিছে আৰু তাত কৈছে যে বিএলচিপনা অসমে বিগত দিনত মানে মে' মাহত নহয়, এপ্ৰিল মাহত এখন কাগজ দি থৈ গৈছে য'ত 7 কোটি টকা ডিমাণ্ডৰ কথা কৈছে। ৰাইজক মই এটা কথা অৱগত কৰিব বিচাৰিছোঁ, যিসকল ৰাইজে মন কৈছে দেখিছে, গুৱাহাটীৰ পৰা আপুনি যদি শিৱসাগৰ বা দুলীয়াজান ডিব্ৰুগড় অভিমুখে যায়, যোৰহাটৰ মেলেং মেটেলি যিখন নতুনকৈ ব্ৰিজ হৈছে, অভাৰ ব্ৰিজখনৰ ওচৰতে পেট্ৰল পাম্পটোৰ সন্মুখে আমাৰ এভাগ খুব আমাৰ স্বাভিমান শৌৰ্য প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ভাগ আমি ইয়াত ইতিমধ্যে স্থাপন কৰিছোঁ। তাত আমাৰ খুব সুন্দৰকৈ এটা প্ৰকল্প লোৱা হৈছে যুগ যুগান্তৰ কাৰণে অসম আৰু অসমীয়া সাহস প্ৰতীক আৰু অসমীয়াৰ শৌৰ্য মহিয়ান সেই প্ৰকল্পটো হ'ল আমাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ভাগ আমি স্থাপন কৰাৰ এটা আমাৰ খুব সপোন আছিলে বিএলচিপনা অসমৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতি আৰু অসমীয়া ৰাইজৰ। তাত আমাৰ খুব সুন্দৰকৈ সাংঘাতিক ডাঙৰ এভাগ প্ৰতিমূৰ্তি আমি স্থাপন কৰা হৈছে আৰু সেই প্ৰতিমূৰ্তি ভাগৰ সৰ্বমুঠ খৰচ প্লেন বাজেট এষ্টিমেট হ'ল 7 কোটি টকা। বহুত ডাঙৰ এৰিয়া মাটি বাউণ্ডেৰী টাইডত মাৰি পেলাই তাতে ধুনীয়াকৈ এখন পাৰ্কো হ'ব, খুব সুন্দৰকৈ এটা মিউজিয়ামো হ'ব। তেনেকুৱা কথা অলপমান আলাপ আলোচনা চলি আছে, তাত আমাৰ প্ৰতিমূৰ্তি ভাগ স্থাপন কৰা হৈছে। এতিয়া আপুনি NRLতে যাওক, পেট্ৰল আপোনাৰ কিবা ইণ্ডাষ্ট্ৰিতে যাওক, কোম্পানীতে যাওক, ডাঙৰ ইণ্ডাষ্ট্ৰিতে যাওক বা যিকোনো ব্যক্তিৰ ওচৰলৈ গ'লে তেওঁলোকে কি কয়, আপোনালোকে বাজেট এষ্টিমেটটো দি দিব, আমি তাৰ মানে বাজেট এষ্টিমেটটো চাই আমাৰ সাধ্য অনুসৰি কিবা এটা অনুদান আগবঢ়াম। ইতিমধ্যে এই কাগজখন দিয়া হৈছিলে 2025 চনৰ এপ্ৰিলৰ 10 তাৰিখে। তেতিয়ালৈকে কিন্তু মালিক এই মিণ্টু শইকীয়া বা তনু চাহীহঁত নাছিলে। তনু চাহী বা মিণ্টু শইকীয়াহঁতৰ হাতলৈ এই লিষ্টটো, ইয়াৰ দায়িত্ব আহিছিলে এপ্ৰিলৰ 27 তাৰিখে। মানে আমাৰ কাগজখন দিছিলে আগৰ মালিক, আগৰ মেনেজাৰ হাতত, আৰু নতুনকৈ মালিক মেনেজাৰ হ'ল 2025 চনৰ এপ্ৰিলৰ 27 তাৰিখে। মানে এখন আগতে দিয়া কাগজ। আৰু আগৰ যিগৰাকী তাতে কাম কৰা কৰ্মচাৰী বা তাৰ যিগৰাকী মেনেজাৰ বা তাৰ যি স্বত্বাধিকাৰী বুলি কৈছোঁ, দায়িত্বত থকা ব্যক্তিয়ে যোৱাকালি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য তথ্য আৰু প্ৰচাৰ সচিব উৎপল আপোনাৰ থলুৱা বেপাৰী বুলি আছে তেওঁৰ পেজটো, উৎপল দত্তৰ সন্মুখত কৈছে যে এই কাগজখন মোকেই দিছিলে, এওঁলোকক দিয়া নাছিলে আৰু এই কাগজখনত কেতিয়াও কোনো কাৰণত টকা ডিমাণ্ড কৰা নাছিলে, যে তেওঁলোকে ৰাইজৰ ভালৰ কাৰণে এটা কাম কৰিব গৈছিলে। জাতীয় স্বাভিমানৰ প্ৰতীক লাচিত বৰফুকনৰ এই প্ৰতিমূৰ্তি ভাগ স্থাপন কৰিব গৈছে, এটা প্ৰকল্প লৈছে। এই প্ৰকল্পটোক যিমান সাধ্য অনুসৰি তেওঁলোকে দিব পাৰে সিমানখিনি তেওঁ দিবৰ কাৰণে ৰেডি হৈছিলে। কেতিয়া কোনো কাৰণত বিএলচিপনা অসমে কোনো হেঁচা, কোনো ফোন একো কৰা নাছিলে। গতিকে তেওঁলোকে 5-6 হাজাৰমান টকা অনুদান এটা দিম বুলি আগবাঢ়িছিলে। কিন্তু কথাটো হ'ল এই বদনৰূপী মিণ্টু শইকীয়া মাথাত সেইখিনি কাণ্ডজ্ঞান থাকিব লাগিছিলে যে মিছাটো কেনেকৈ ক'ব লাগে বা মিছাটো কেনেকৈ এষ্টাব্লিছ কৰিব লাগে, সেইটো জানিব লাগিছিলে। আমিও কেতিয়াবা কিবা কাৰণত ঘৰৰ মা দেউতাক সৰু থাকোঁতে, বাচ্চা থাকোঁতে আমি কিবা পাবৰ কাৰণে মানে ধেমালিতে মিছা এটা মাতি চাওঁ, মিছা মাতো বা এইটো লাগিব মা, এইটো লাগিব দেউতা। কিন্তু ইমান সাংঘাতিক এটা অভিযোগ দাখিল কৰিছে, যিটো অভিযোগ ইন ফ্ৰণ্ট অফ মিডিয়াছ
মিডিয়াত তাত থকা পাৰ্চনেলবিলাক মিডিয়া ব্যক্তিসকলে সাংবাদিকসকলে আচম্বিত হৈছে 7 কোটি টকা কেনেকৈ এইটো কথা সম্ভৱ হ'ব পাৰে আৰে 7 কোটি টকা বৰ্তমান সময়ত কোনো ইতিহাসতে নাই কোনোবা টেৰৰিষ্ট অৰ্গেনাইজেশ্যন আলফাই হওক NDFB হওক XYZ যিয়ে নহওক লাগিলে এতিয়ালৈকে কেতিয়াও কোনো কাৰণত আমি 7 কোটি টকা দাবী কৰা কোনো তেনেকুৱা আজিলৈকে মানে তেনেকুৱা ৰেকৰ্ডে শুনিবলৈ পোৱা নাই বিলাসিতা অসমতকৈ বহুত ডাঙৰ ডাঙৰ সংগঠন আছে আমি তেতিয়া কেতিয়াও কোনো কাৰণত ইমান এটা হিউজ এমাউণ্টৰ টকা পইচা বিচাৰি আমি কেতিয়াও কোনো ছাতে আমি শুনিবলৈ পোৱা নাই তেনে প্ৰেক্ষাপটত এই মিণ্টু শইকীয়া নামৰ দালালীজনে বদনৰূপী অসমীয়াজনে কি সাহসত বিলাসিতা অসমৰ এগেইনষ্টত এটা এলিগেশ্যন আহিছে গতিকে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমাৰ ইতিমধ্যে ইয়াত নিৰ্দেশন আহিছে প্ৰত্যেকখন জিলা সমিতিয়ে প্ৰত্যেকখন থানাতে এই মিছা এলিগেশ্যন মিছা অপবাদৰ এগেইনষ্টত 7 কোটি টকা মানহানি কেছ যেতিয়া দিয়া হ'ব মিণ্টু শইকীয়া আমি এতিয়া চাব বিচাৰিছোঁ তেওঁ 7 কোটি টকাৰ মানহানি কেছ কেনেকৈ খেলে আৰু তেওঁক এই খেলটো এই ক্ষেত্ৰত কোনে সহায় কৰে মিণ্টু শইকীয়া আপোনাৰ যদি মগজত যদি বিকৃতি ঘটিছে তেতিয়াহ'লে আপুনি মানসিক চিকিৎসালয়ত আপুনি অলপমান চিকিৎসা কৰি লওক আপুনি যদি বিয়া পতা নাই তেতিয়াহ'লে বিয়া পাতিবলৈ যাওঁতে কিন্তু আপুনি লগত 4-5জনমান 10জনমান অকণমান ভাবিব পৰা চিন্তা কৰিব পৰা সচেতন মানুহ লৈ যাব নহ'লে আপুনি ভুলতে জীয়েক বুলি মাককে বিয়া পাতিব আৰু মানে এইটো মিনিমাম মানে কনচিয়াছ থাকিব লাগিছিলে 7 কোটি জেগাত যদি 7 লাখো গ'লেহেঁতেন তেতিয়া মই এটলিষ্ট বিশ্বাস কৰিলোঁ হ'ব পাৰে মই চেণ্ট্ৰেলৰ চিফ ছেক্ৰেটাৰীক ফোন কৰিছোঁ উৎপল দাক ফোন কৰিছোঁ ৰাতি শৃংখলকো ফোন কৰিছোঁ আৰু এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে গতিকে ইমান ঘোকাত এটা মিছা মাতিবলৈ যাওঁতে 10 বাৰ ভাবিব লাগে আপোনালোকে আমাক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে ৰাইজৰ সন্মুখত আমাৰ মানদণ্ড নিম্ন কৰিবৰ কাৰণে কিমান চক্ৰান্ত নকৰে ৰাইজটো আমাৰ লগত আছে ৰাইজ যেতিয়া লগত থাকে কেতিয়াও কোনো কাৰণত এনেকুৱা কুটিল ষড়যন্ত্ৰত কেতিয়াও কোনো কাৰণত আমি বিপদত নপৰোঁ গতিকে ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ যে মিণ্টু যিটো শইকীয়া নামৰ বদনে যিকোনো প্ৰকাৰতে অসমীয়া জাতিটোক ধ্বংস কৰা যি কুচক্ৰান্ত কৰিছে এই মহাপাপ সেইদিন ভুগিব লাগিব আৰু এটা কথা স্পষ্ট আৰু তোৰ যদি এই সত্যটো যদি ঠিক নহয় কিন্তু আমি কিন্তু কেতিয়াবা অনা অসমীয়া বুলি নহয় অসমীয়াকো কিন্তু গৰু বেজী টিকাত মাৰি পাইছোঁ গতিকে এই যেতিয়া বেজী যেতিয়া তোৰ টিকাত মাৰিবলগীয়া নহয় তই কিন্তু সাৱধান থাকিবি ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে নিৰ্দেশনা দিছে আমি প্ৰত্যেকখন জিলা সমিতিয়ে এই ঘটনাটোৰ এগেইনষ্টত আমাক 100% প্ৰমাণ লাগিব আমি কেছ দিম আৰু তাৰ আমাক উত্তৰ লাগিব আৰু বিলাসিতা অসমে কেতিয়াও কোনো কাৰণত আপোচ নকৰাকৈ জাতীয় সংগ্ৰামখন আগবঢ়াই নিছে আৰু আগবাঢ়ি যাব ধন্যবাদ জয়